তেওঁ কৈছিল তেওঁ হেনো বাৰ্থডেত 32টামান কেক কাটিবলগীয়া হয়, সেয়েহে পলাই দিয়ে। এতিয়া মই 32টামান কেক কাটিব লাগে, মই বৰ হৈ যাওঁ, মই সেইকাৰণে পাৰিলে পলাই দিওঁ। এইবাৰ ক'ত থাকো নাজানো। আজিও বাৰু একেই হ'ল নেকি? কেক কাটিব লগাৰ বাবে আজি বাৰু তেওঁ নোহোৱাকৈয়ে উদযাপন কৰিবলগীয়া হ'ল নেকি তেওঁৰ জন্মদিনটো? আজি পুনৰ অসমে কান্দিছে। মৰমৰ জুবিনদা নোহোৱাকৈয়ে পালন কৰিছে তেওঁৰ 53 সংখ্যক উপজা দিন। এই উপজা দিনটো জুবিনদাক হেৰুৱাৰ দুখখিনি পুনৰ উপচি পৰিছে। অসমৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে জুবিনদাৰ জন্মদিন। বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানেৰে জুবিনদাৰ জন্মদিন পালনেৰে তেওঁ যে আমাৰ মাজত সদায় জীয়াই আছে তাৰেই প্ৰমাণ দিছে। কিন্তু কোনোবাখিনিত সকলোবোৰ উকা। কিয়নো প্ৰতিগৰাকীৰ মনত একেটাই প্ৰশ্ন, কিয় বাৰু ঘূৰি নহাৰ বাটেৰে গ'লগৈ হাৰ্টথ্ৰব? তেওঁ কৈছিল বাৰ্থডে তেওঁ বেয়া পায়, বহুত কেক কাটিবলগীয়া হয় বাবে তেওঁ পলাই ফুৰে। এইবাৰ যেন একেই হ'ল, তেওঁ গুচি গ'ল আৰু আমি তেওঁক বিচাৰিয়েই থাকিলোঁ। তেওঁৰ উপজা দিনটিত এতিয়া কেৱল সকলোৱে কৈছে এইজনা ঈশ্বৰ পুত্ৰ সদায় অমৰ, মৰমৰ জুবিনদা আমাৰ মাজত সদায় জীয়াই থাকিব।